আপুনি পিছে ক'ত যাবা ৰখি আছে? মই নিংনিপাৰা গাঁৱত যাম হে। আপোনাৰ ঘৰ নিংনিপাৰাত নেকি? নাই মোৰ ঘৰ নিংনিপাৰাত নহয় বাৰু, মোৰ ঘৰ গুৱাহাটীত। নিংনিপাৰাত মোৰ ভাইটিহে থাকে। বহুত বছৰৰ মূৰত আহিছো, টাইমে নাপাওঁ না আহিবা কাৰণে। হয় নেকি? মোৰো ঘৰ গুৱাহাটীত, মই ভজনপাৰাত আহিছো ৰ'ব। মোৰ মানে শহুৰৰ ঘৰ ভজনপাৰাত। আচ্ছা বাৰু। আধা ঘণ্টা ধৰি ৰখি আছো, এখন ই ৰিক্সা আহাই নাই দেখোন। আহিব ৰ'ব। এই আহা নহয়, আহিছে দিয়ক। বাপ্পা এইটো অসভ্য জেঠা হয় না? হয় দে চেম্পু, তোৰ কি খবৰ হে? আছো আপুনি বহুত বছৰ আহাই নাছিল হে গাঁৱত। অভদ্ৰ, তই ডাঙৰক অসভ্য গোটেই অলপ লাজ পোৱা নাই? নাই ডাঙৰীয়া, সি ঠিকে কৈছে, মোৰ নাম অসভ্য কলিতাই হয়। ই অসভ্য কলিতা নাম আপোনাৰ? হয় ঠিকে শুনিছে। এই পিছে জয়িতা খেতে বোলে ভজনপাৰাত যাব। হ'ব দিয়ক, বলক আপনারা চুলি দাড়ি সব পকি গেছি। কি করবি, বয়স হয়েছি না। বলক একেবারে ঘরের আগত নামাই দিম আপনাক। যো ডাঙৰীয়া বলক। ঠিক আছে বলক। ঘণ্টা কি নামে ইয়াৰ, অসভ্য। বাপ্পা ঐ, মই আৰু গালি দিয়া বুলিহে ভাবছিলো। মানুহৰো যে ক'ৰ কি নাম থাকে। কি নাম দি মাতিম তোমাক। ঘণ্টা তামাম গাহৰিৰ মাংস খাবা ইচ্ছা যাই আছে ঘৰতো এফালে মাই বানবা নেদে। কি কৰা যায়, তামাম খাবা ইচ্ছা যাই আছে। ঘণ্টা মেলো হাতৰ ঘৰত যায় খাওঁ নেকি? মোৰ যি খাবা ইচ্ছা যায়, খাবা নাপালি গোটেই অশান্তি লাগে। ইয়াৰ মূৰ্তি লদৰা হাতী হেন হৈছে দেখোনে। বাপ্পা ঐ, তাৰ ভৰি হাতীত ঠেং হেন হৈছে। ৰাতুল বৰদেউতা দেখোনে, ইমান বছৰৰ মূৰত। কি খাই মৰা তই হা? দিনক দিনে হাতী হৈ যাবা ৰাস্তা দেখোন। বৰদেউতাৰেতো আহিছি, মোৰ আগত এনেকে বহি আছে তই। হ'ব দে, কেনে কৰা বৰদেউতা আহিলে ইদৰিয়ে খং উঠে মোৰ। জল্দি পানী গিলাচ লৈ আন আৰু মায়েৰে কাঢ়িবা দি। দে হ'ব দে। বাইপেকতকৈ ওপৰত গেছি কুকুৰে। দাদাই ফোন চোন নকৰাকে আহিলি দেখোন। এইগিলা বাদ দি পুতেৰে কি বনাইছা তই হা? তোৰো দেখোন ভৌটো আগতকে আৰু লাগাতকে বেছিয়ে বাছ। এই দাদাই কি কথা কয়, আগতকে বহুত কমছি হে। মই এতিয়া ভিতৰত এক্সাৰচাইজে কৰি আছিলো। ৰাতিপুৱা সদায় উঠি দাউৰবা যাওঁ। দাউৰবা যা চেহেৰাৰ মূৰ্তি তাৰ। পুতেৰে দালকো একে কৰিছা তই। পিছে দাদাই কেইদিনমান থাকাকে আহিছে না? লাগে কিয়? মই যিমান দিন নাথকো কি ভাইৰ ঘৰত থাকবা নৰো নেকি মই? এই দাদা কৰ কি কথা কয় তই? কিয় নৰা আৰু? দাদা সেৱা এটা লম দিয়ক। হ'ব দিয়া বোৱাৰী, হ'ব দিয়া। মোৰ আশীৰ্বাদ সদায় আছে তোমাৰ ওপৰত। তেজচৰীগতে সেৱা কৰি বহুত ভাল দেখাবা। গিৰিয়েককে সন্মান নকৰে অলপ। দাদাই একো খবৰ নেদাকে আহিলা দেখোন। ফোন এটা কৰিলি বজাৰ চজাৰ কৰি থব পাৰিলো হয়। হ'ব দিয়া, কিনো বজাৰ কৰিব লগা আছে আৰু। নাই ইমান দিনৰ মূৰত আহিছে আপুনি। বোৱাৰী ধুনীয়াকে গাখীৰ দিয়া চাহ এক কাপ বনাই আনা। হ'ব দিয়ক দাদা। শুনকচোন, আপুনি বজাৰত যাওকচোন, যাই পেলাই ভৌকা মাছ 1 কেজি লৈ আনক। হ'ব দিয়া। আগতে আপুনি মাৰি দেখাবা আহিছে। এইটো ল 1000 টকা, যা লৈ আনবি যি আনা। নালগে দে, তই পইচা দিবা, মোৰ আছে নহয়। হ'ব ল, জানো তোৰ চিপৰামি স্বভাৱ মই। হ'ব দে, দিবা খুচ্ছা যদি দি। আৰু আহোতে মোৰ কাৰণে সৰু পোৱালি এটা লৈ আনবি। পোৱালি মানে আৰু কি? এইটো এই কি কৈ আছে ভালকে ক। কণ্টেশ্বৰ, সেইটো কথাও বুজি নাপা। মালৰ কথা কৈছো, মালৰ কোৱাটাৰ এটা লৈ আনবি মোৰ কাৰণে। সেইটো কথা কৈছা। দে হ'ব দে, কিন্তু মোৰ লাজো লাগে না, মই নাখং না। সদায় একো লাজ কৰবা নাগে, লৈ আনবি আহোতে। দে হ'ব দে। আব্ৰা মানে একেবাৰে আব্ৰাই হৈ আছে সি। বল খাবা জানে সি। কোবৰা মাথা নষ্ট হৈ গৈছে মোৰ ঘণ্টা। মোৰ লগত পাংগাল হয়। কিন্তু স্যার গোটেই দিনটোৱে বিচাৰিলাক দেখোন, তাত দেখোন একো সন্ধানে ওলাবা নলাক আপুনি। আজি নৰবা পাৰো, কিন্তু কালি ধৰিহে এৰিম তাক। বা নৰো দিয়ক স্যার, মোৰ কিন্তু বিৰাট ভয়ে লাগবা ধৰছে, আৰু মাৰে নেকি? মাৰকচোন এই ইন্সপেক্টৰ নৱৰত্ন থাকোতে তোক। তয়ো ঘৰত যা, ময়ো ঘৰত যাওঁ। কালি তাক ধৰা নহয়, ডাইৰেক্ট এনকাউণ্টাৰে কৰিম। কি কৰে কৰক, আৰু মোৰো ভয় লাগবা ধৰছে বিৰাট। যা ঘৰত যা। তালুকদাৰে ফোন কৰছি দেখোন। তালুকদাৰ কওক। কি হ'ল, কোবৰাক ধৰবা পাৰলা না? আজি নৰবা পাৰো, কিন্তু কালি ধৰিহে এৰিম তাক। কুকুৰে ইন্সপেক্টৰ নৱৰত্নৰ গাড়ী চুৰ কৰে থানাৰ পৰা। কিনো কহে, আপোনাৰ গাড়ী চুৰ কৰছি? সি মোৰ মৰমৰ গাড়ী চুৰ কৰছি। তাক মুঠতে সুদাই এৰেত নাই, য'তে দেখো তাতে এনকাউণ্টাৰ। কথা এটা কওঁ নৱৰত্ন, তাৰ লগত নালগাটোৱে ভাল হ'ব নেকি? নালগিম মই। জীৱনত বহুত ডকাইত ধৰছো, সি সাধাৰণ মোৰ কাৰণে। নৱৰত্ন, জীৱনটোত ময়ো বহুত ধৰছো, কিন্তু তাৰ নিচিনা সাংঘাতিক প্ৰাণী আজিলৈকে পোৱা নাই মই। মালটো বেলেগে অলপ। সেইকাৰণে মিছামিছি আপোনাৰ চাকৰি তাকৰিহে যাব, তাৰ লগত লাগাটো বাদ দিয়ক। তাক মোৰ চাকৰি, কিন্তু তাক খতম বানেহে এৰিম মই। আপোনাক মই কথা দিছো, কালিয়ে ধৰি আছো তাক মই, চাই থাকবো। ক'বা নৰো দিয়ক, আৰু কি কৰে কৰক। পিছে মোৰ মতেদি থানাখনত আপুনি যিহেতু কেইদিনমানৰ কাৰণেহে আছে, সেইকাৰণে এইগিলাখনত লাগাটো ভাল নহ'ব বুলি ভাবছো আৰু মই। নহ'ব, মোৰ পৰা তাক কায়ো বাচবা নোৱাৰো। দিয়ক হ'ব দিয়ক পিছে। ঠিক আছে। চালা কোবৰা কুকুৰ, তোক একবাৰ পাবা লাগে। ঠিচাও ডাইৰেক্ট এনকাউণ্টাৰ। যি বাচলি কি হ'ল, কালি তোক মোৰ পৰা কাই বাচাই চাই লওঁ। তাৰ যায়ে থাকো ঘৰত। মাথা নষ্ট কৰি ফেলছি মোৰ। কোন কোবৰা ই? মোক এনকে চেলেঞ্জ দি আছে সি। আজিলৈকে পেইদা হোৱা নাই নৱৰত্নৰ লগত পাংগালৰ মানুহ, কিন্তু সি এনকে ধমকি দি আছে মোক। বেলেগক নেদেখাব পাৰো, কিন্তু ফাটিটো মোৰো আছে। আৰু তালুকদাৰকো কলো কালি ধৰি পেলাই দেখাম বুলি। মুঠতে কালি যেনকে হলে তাক ধৰবাই লাগে। ইমান মোৰ সাহস তাৰ। ইন্সপেক্টৰ নৱৰত্নৰ গাড়ী চুৰ কৰিব পাৰে সি। আৰু চুটটো কচিয়ে গাড়ীখন বোধহয় বেচলাকে কাবাৰ তাত। আহিলাকে আৰু এখিনি সময় নে মাথা নষ্ট হৈ আছে ঘণ্টা। কোনিয়ে তহঁতে কি লাগে তহঁতক? আপা অলপ দয়া কৰবি না আমাক। কি দয়া কৰবা লাগে হা? কি দয়া কৰবা লাগে? মানে আপা, আমি বহুত দূৰৰ গাঁও এখনৰ পৰা আহিছোৱে।
আজি বহুত দিন হল একো খাবাই পা নাই এইটো মোৰ নাতি তাইও একো খাবা কাৰণে নেদে আমাক তাৰ পিছত আহি কিবা এটা পালো বোলো তই কিবা এটা খুৱাই নেকি আমাক মানে আপা আমি যিখন গাঁৱত আছিলো সেইখন গাঁৱত মানে ৰজাৰ শাসন চলে কিন্তু ৰজাটো মহাসচ্ছৰ আছিল সি গোটেই আমাৰ ঘৰে মাটি চব লৈ লৈছি তাৰপিছত গাঁৱৰ পৰা খেদি দিছি আমাক কচোন এই নাতিটো লৈ কিমান ঘূৰি ফুৰো আৰু মই টেনচন ল'বা নালাগে তোক মই ভালকে আশীৰ্বাদ দিম দে তোৰ মনৰ ইচ্ছা চব পূৰ হ'ব হয় দিয়ক খুৰা আমাৰ আটাই যাকে আশীৰ্বাদ দিয়ে তাৰ মনোকামনা পূৰ্ণ হয় আৰু আমাৰ আটাই আপোনাৰ জীৱনত কিবা যদি সমস্যা হৈ আছে চব চাই দিব পাৰে কিনো কৈ এটা সঁচাকে চাবা পাৰা পাৰো তোক চায়ে গম পাইছো তোৰ তাত শনিৰ প্ৰভাৱ বেয়াকে পৰি আছে কিনো কৈয়ে এটা তোৰ হাতখন দেখোছো তোক চাওকচোন তোৰ একদম বেয়া দিন চলি আছে দেখোন চব ফালে বিপদ দেখো কিনো কৈহে আপা তোক দেখোন এনে কন্দাই গিলা যুগ আছে কি এনে কন্দাই গিলা যুগ আছে তাকেতো দেখে আছে ঘন্টা কবৰাই দেখোন ডাইলগ মাৰি থাকে সি বোলে এনে কন্দা হৈ গিলে ঠিক কথাই কৈছি দেখোন আটাই কিন্তু তই টেনচন ল'বা নালাগে মই আশীৰ্বাদ দিম তোৰ একো নহয় তোৰ আজি ৰাতিটো তোৰ ঘৰত থাকবা দি আমাক দেউতাকে তো এটা সঁচাকে তোৰ আশীৰ্বাদে কাম কৰিব না কথা কয় এনে কন্দাই তোৰ ওচৰত আহিবা নৰব দে হ'ব দে আজি ৰাতি মোৰ ঘৰতে থাকবি দে আৰু বৰ্তমান টাইমত কি চলি আছে চব চাই দিবি মোক হ'ব দে বাচ্চা জানি ভগৱানে তোৰ ভালৰ কাৰণে পঠাইছি নেকি আমাক হয় দে এটা এটা সঁচাকে তোৰ আশীৰ্বাদে কাম কৰিব না কৰিব বাচা কিয় নকৰব টেনচন ল'বা নালাগে মই আহিছো কিয় চব মনৰ আশা পূৰ্ণ হ'ব তোৰ তই জানাত কিবা সমস্যাত পৰি আছা নেকি আছো কি সমস্যাই বাচা কচোন তই গমে পাইছি মই পুলিচ বুলি এটা গাড়ী চোৰে মোৰ মাথা একদম নষ্ট কৰি ফেলছি মোৰ গাড়ী পৰ্যন্ত চুৰ কৰছি সি তাৰ নামটো কোবৰা বুলি আপুনিতো কলাই মোক এনেকন্দা গিলা যুগ আছে বুলি মানে এনেকে কৈ থাকে কোবৰা বুলি ফেটি সাপ বুলি নাভাবি এনেকন্দা হয় গিলি ফেলম এনেকে কয় সি ব পাৰে মানুহৰূপী এনেকন্দা হয়তো গিলবা পাৰে কিন্তু ইতাতো টেনচন নাই আৰু তাই বুলি কৈছো নহয় টেনচন নাই ইয়াক মই ধৰবা পাৰিম না কালিয়ে পাৰবি চাই থাক না বহুত ধন্যবাদ এটা দে আৰু টেনচন নাই ঘুমে থাক হ'ব দে এটা হলি এটা তই দেখোন সদায় থাকবা পাৰাই মোৰ ঘৰত ভালকে বাচ্চা আমি কাকো ইমান ডিষ্টাৰ্ব দিবা ভাল নাপাওঁ এই আৰু বেলেগ এখন গাঁৱত যাম টেনচন ল'বা নালাগে দে কৈছো না তোৰ হাতেৰে চব ঠিক কৰি ফেলছো দে হ'ব দে এটা দে আৰু ঘুমাই থাকো আচল ৱাইফৰ লগতে ঘুমাই আছা দে আপা তই ঘুমাওচোন মই পেচাব কৰি আহো দে হ'ব দে এটা এনে কুকুৰে পৰা ভয় খাইছিল ভয়ৰ কথা কৈছা ভয়তে পাদা গেছি তাৰ কি কৰি আছে পিছে এতিয়া সি কি কৰিব ঘুমাই আছে আৰু শুন আধা ৰাতি টোপনি অহাৰ পিছত উল্টে পাল্টে ঘূৰি ৰবি থাক তাতে ৰাতিপুৱাক বিষৰ উৎফানৰ হ'ব টেনচন নাই কোবৰাই কি কৰি আছে চাই থাক না দে ভাই থেংক ইউ দে এতিয়া মই ঘুমং দে ৰাতি আৰু কামটো কৰিব পাহৰি নাযাবি তই চাই থাক না ৰাতিপুৱা উৎফানৰ বিচনাৰ পৰা দে হ'ব দে জালা কৈছো না তো জিনা হাৰাম কৰি দিম মই কাৰণ ময়ো জ্বালা হয় জ্বালা দে ইটাৰ ঘুমাই থাকো হ'ব দিয়াই কিমান মাৰা দাদাই দেখলি আৰু বেয়া কথা হ'ব কথা কবা আহিছা চালা মোৰ খা চালা ৰাতিতে গোটেই ভাজা মাছ এক কৰি থৈ দিছা তই মই একলা খানাই নহয় আপায়ো খাইছি সি ইমান নাখায় মোক কথা নিশিকবি তই খা থাকে এনে মোৰ খা থাকে না চালা 1 কেজি ভৌকা মাছৰ ৰাতি বনাইছিলো মাত্ৰ 5 পিচ ৰাতিতে উঠি চব চাফা কৰি থৈ দিছা চৰম নাপা অলপ তই দাদাৰে ডিপ্ৰাৰ হাত কিহেদি বনাই দিম হ'ব দিয়া আনি দিম নহয় দাদাই পইচা দিব কথা কবা আহিছা চৰম নাপা তই এইগিলাখান কি দেখছো মই ভালে হৈছি ৰ দাদাই দেখা পাই দেখলি না ভাই বৈৰে তোক সেৱা কৰি বেছি দেখুৱাই ফেলে দেখছে না গিৰেকক ঝাৰু দি গুবই নাই দাদা এনে ধেমালি কৰিছিলো ধেমালি নহয় বহুত লাজ পালো মই এইটা দিব ৰবা দাদাৰে জুতি হ'ব চালা মোৰ খা তই ধেমালি কৰা বুলি কবা নলি কিয় কিয় কমে দাদাই আচল ৰূপটোৰ কথা জানবা লাগব না তোমাৰ এডাল লোৱা ঝাৰু দি নহয় এডাল দি গুবাব লাগে চালা মোৰ খা লচোন চালা মই নুশুনা বুলি ভাবছা ৰাতিতে তই গোটেই ভাজা মাছ এক কৰি থৈ দিছা ঝাৰু দি নহয় এডাল দি গুবাব লাগছে হ'ব দে মাৰলিয়ে দেখোন তই লোৱা এডাল মাৰা আৰম্ভ কৰা তাক নিজেতো মোৰ খাই পুতেককো সেনে বনাইছি সি পুতেকৰ ভৰি হাতীত ঠেঙে নৈছি হ'ব দিয়ক আপুনি মাৰকে দিল্লি মই ঝাৰু দি গুবাই আছো দিয়ক হয় নেকি দিয়া পিছে চোন চালা মোৰ খা তহঁত দক্তাই মিলি ফেলে মোক কি খাবি নেকি নই কথা কবা আহিছা কুকুৰ এই মাখা মাছ তই ৰাতিয়ে শেষ কৰি থৈ দিছা তই দেখোন আগতকেও ওপৰত গৈছা আপুনি দেখাই নাই তাৰ হাত ধৰিব সমাজত লাজ পোৱা হৈ গৈছো সদায় মানুহৰ ঘৰত সি ডিপ্ৰাৰ সাজ মাথা মাৰবা যায় না চালা কুকুৰ একে লগত দাদেক চা দাদেৰে পেট আছে না এনকে তাৰ ভৌ দিনক দিনে বেছিহে হৈছে চালা তহঁত দক্তাই মিলি ফেলে মোৰ মৰমত দেউতাক মাৰবা ধৰছা পাপা দেখছা না মোক কেনকে মাৰবা ধৰছি দক্তাই আৰু কুকুৰ পালি অলপ তইও খাওঁ কমবি এপা মোক বাচয় তোৰ পৰা বাচবা লাগে মই কিন্তু মই তোক বাচবা নৰিম নহয় মই খগানৰ দোকানত যাবা লাগে চিংৰা খাবা তই মাৰ খাই থাক যে এইটো কি আপা পালো পাৰলি চিংৰা 10টামান মোক লাগি আনবি চৰম নহ যিমান মাৰ খালে তই লাজ নাপা হা আইও মায়ো বিষত থাকবা পাৰা নাই মোৰ কি হৈছে গোটেই গাটোৰ বিষ
অ কালি ৰাতিক লগি ঠিক আছিল ঐ অকস্মাত কি হল ঐ মোৰ গাটোৰ অ মৰলো ঐ মই আৰু এটা হাতেও মাত চাত নেদাকে গেছি মোক আৰু এটা আশীৰ্বাদ ললো হয় বাপ্পা ঐ শৰীৰ বিষে মোৰ ঘণ্টা ডিউটিত যাওঁতে বিষৰ টেবলেট এটা খাই যাব লাগব বেমাৰে লাগিল নেকি গাত আজি এফালে কোবৰাক ধৰবা লাগে মই কালি আটাই আশীৰ্বাদ দিছি না আজি ধৰবা পাৰিমে মই জানো আটাই কৈছি না ঘণ্টা যেনে বিষ হৈছি উতলা গৰম পানী দিয়ে গা ধুং নেকি ভালকে মালিচ দি কিন্তু স্যার অকস্মাত হল কি আৰু আপোনাৰ মানে গাৰ বিষ হল না কবা নৰুৱে ৰাতিপুৱা উঠাৰ পৰা ঘণ্টা গোটে গাৰ বিষ থাকবা পাৰা নাই টেবলেট খাইছো আহোঁতে এইবাৰ ভৰি দুখানো দিছিল অলপ অ স্যার দি আছো ৰব কিন্তু স্যার এনকে হলে কোবৰাক আৰু কেনকে ধৰব আজি সেইটো টেনচন নাই মই আশীৰ্বাদ পাই গৈছো আটাৰ তাই যিটো আশীৰ্বাদ দিছি গোটেই মনোকামনা পূৰ্ণ হব মোৰ আজিয়ে ধৰবা পাৰিম কোবৰাক কালি কৈছি নহয় আটাই হাও এইটো আৰু কোন এটা আহিল আৰু কোন এটাই আশীৰ্বাদ দিলাক আপোনাক কালি মই ডিউটিৰ পৰা যাৱাৰ পিছত আটা আৰু তাৰ নাইটনেক মোৰ ঘৰত আহিছি বহুত দূৰৰ পৰা আহিছি বোলে গাঁৱৰ পৰা খেদি পঠাইছি বোলে ৰজাই সিহঁতক একদিনৰ কাৰণে থাকবা দিবা লাগে বোলে তাৰ পিছত আটাই মোৰ হাত চাই পেলাই লগালগ কৈছি যি চলি আছে মোৰ লগত বৰ্তমান কিনো কয়ে স্যার আৰু আটাই যাকে আশীৰ্বাদ দিয়ে তাৰ গোটেই মনোকামনা পূৰ্ণ হয় ক'ত আছে নো এটা ময়ো আশীৰ্বাদ ললো হয় এটাৰ একবাৰ এটাই ৰাতিপুৱাই গুচি গৈছি কিজানি লগে নাপালো মই ইয়াত বেয়া লাগছি একবাৰ আৰু আশীৰ্বাদ পালি ভাল লাগলাক হয় এতিয়া মানে ঘৰত নাথকে এনকে ঘূৰিয়ে থাকে বোলে এই তথাপিতো মই আশীৰ্বাদটো ল'ব পাৰিলো হয় কেতিয়াবা আৰু আহিবাও পাৰে দে এতিয়া অলপ ভালকে মালিচ কৰ তাৰ পিছত বঢ়িয়াকে আদাই দি লাল চাহ এক কাপ লৈ আনবি লগত কাটা বিস্কুট দুখেন দিয়ক হ'ব দিয়ক স্যার ততে আজি যেনকে হলে কোবৰাক ধৰবা লাগে পুৰাক ধৰা নহয় ডাইৰেক্ট এনকাউণ্টাৰ অ স্যার মোৰ মানে পুৰা ভয়ে লাগি আছে আৰু ভয় কৰাৰ দৰকাৰ নাই কালি আটাই আশীৰ্বাদ দিছি না নাই পুৰাই নিজে মোৰ ওচৰক লাগি আহিবা লাগে আটাই কৈছি নহয় যি আশীৰ্বাদ দিছি মোক বা নৰো দিয়ক আৰু দেখলিহে গম পাম পাবি গম পাবি আটাৰ মহিমা বিৰাট অপাৰ চেৰা নাইটনেকটোক লাগিও বেয়া লাগে মাছ মাংস দি ভাত খোৱাও নহল সিহঁতক দিয়ক হ'ব দিয়ক কিতাপ আৰু আহিব দিয়ক তাকেইতো ঘন্টা মাথা ফাতে ডেংগুৰত বেশি তো সারর গুরুত্ব পাবা বিচরা হ্যাঁ ওই মাইকে মাথা জুত দেখো ভাই সার র তোর দাঁতর পারি খোয়া ফেলং আজি কইছে মোর দাঁত গেছি এনে খচ্চর ভাল লাগছি না তেলগিরি সুতো বানাইবি মোর আর কইবো সার কইলে কই সুর তোর কথা তোর লগত আগে ভাগে মই লাগবা গেছিল হ্যাঁ কথা নাই বাত্রা না হিকে পিছফালে এক গুড়ি মারছা মারিতে মাথায় দি মারাম সারক গা ধুই ফেলাই ভাজি জানেও যা তোর খচ্চর স্বভাব সারে আর তোর তো আজি খুচাহে পড়ছে কোন বাড়ি নাখেন দো পারি তাত ভাঙি ফেলাম তোর গম পাবি আও এহেদক তার কি ঘন্টা করবা লাগি মরবার হচ্ছে তো দেখে কি হইছে তোর কি হইছে মানে কুকুরক কোন মানে খতম মানে হেৰিম ৰ মই বেছি লেভেল দি থাকে এই কি লেভেল দিয়ে আৰু মই যে নতুনকে কোবৰা গেঙত জইন কৰছো সেইটোক লৈ লেভেল তাৰ আৰু মানে সিয়ে মেইন আৰু সেনেকে দেখাই সি কুকুৰক পুৰা দাঁতৰ পাৰেত ঘুচি পাইছি না যদি কথাই কবা পৰা নাই ভালকে বাপ্পা ওই দখেও কি বস্তু তাৰে চাইজটো একে না সেইদৰে কাজিয়া লগা উৎপাতটো বেছি হৈছে তহঁতৰ ভয় ইয়াতকে মই ওখ অলপ চাপৰ হেনে লাগছে দেখোন তোকে ওখ কথা কব আহিছো মই ওখ ঐ না লাগে নেকি টকাৰ খুচা তাৰ দখেৰ আৰু কেনে দম হৈছে দেখোন ই যে হব মানে দেখছোন না দখে মোৰ দাঁতত মাৰি কি অৱস্থা কৰিছে কথা নজনা কৰিছে ভালকে কিয় মাৰছে তাক দাঁতত আগে ভাগে সিয়ে লাগছে সি আহি পেলাই এক গুৰি মাৰছি মোৰ পিছফালে তাৰপিছত সি মোক মাথাই দি মাৰে আপোনাৰ বোলে মই বোলে বেছি গুৰুত্ব ল'বা চাম বোলে সেই কয় সি ডক্টৰে কিন্তু বেছি হৈছে দেই অনবৰত কেৱল কাজিয়া এনকে বাজম ডক্টৰকে মই লগা নাই কিন্তু সিয়ে লাগছে আগে ভাগে হ'ব দিমা চুপ থাক তই তোৰ কথা বাদ দি কালি পুৰা দিছে না তাক ৰাতি পাল্টে মাৰছো তাক কালি ফোন কৰো ৰ তাক ভালকে জ্বলাও দূৰত তাৰ গাৰ বিকচি গৈছে না নাই লাগচোন লাগ ময়ো শুনো ভাল জ্বালা পাইছে কুকুৰে জ্বালা পাবা বাকী নাই তাৰ গম পাব আচল কথা কোৱাৰ পিছত মাথা ঘূৰে পৰিব বোধ হয় এবাৰ বা কিমান ভল্টৰ চক লাগে তাক সুধবা লাগব ৰ লগচোন ফোনটো লগ লাগছি ৰ হেল্ল' নৱৰত্ন বৰডেকা কুকুৰ আজি মোৰ হাতত মৰবা কাৰণে ৰেডি হৈ যা তই কিনো কয় বৰডেকা তোক আজি এনকাউণ্টাৰ কৰিম এনকাউণ্টাৰ কৰবি তই গাৰ বিষ চিক ভাল পাইছে না অলপ তই কেনকে গম পালি মোৰ গাৰ বিষ হ বুলি মই জানো না আজিকালি মই ফোনতে ক'ব পাৰো কাৰ লগত কি ঘটি আছে সঁচা কথা ক তই কেনকে গম পালি মোৰ গাৰ বিষ হ বুলি বাদ দি এনকাউণ্টাৰ যদি কৰবা ইচ্ছা আছিলে যোৱাকালিয়ে কৰবা লাগছিল মোক তোৰ ইমান ওচৰত থকাৰ পিছতো তই কৰবা নলি এনকাউণ্টাৰ ইতাৰো কেনকে কৰবি বাছা মানে কবা কি খুজছা তই কিতা মোৰ ওচৰত আহিলি তই বাছা কালি দেখোন ৰাতি মোৰ লগতে ঘুমাই আছিলি একেলগে এখন বিচনাত তই কোবৰা তই কবা কি খুজছা মানে কালি যে তোৰ ঘৰত আহা আতেৰে তোৰ আশীৰ্বাদ লৈছিলি তোক যে আশীৰ্বাদ দি মনোকামনা পূৰ্ণ কৰি দিম বুলি কৈছিল তই কেনকে গম পালি আটাৰ কথা আচ্ছৰ সেইটো কোনো আতেৰে নাছিল সেইটোৱে আছিল তোৰ কোবৰা বাইপেৰে কি তই আছিলি সেইটো এইবাৰ কিমান ভল্টৰ চকটো লাগিল তোৰ গাত কোবৰা শুন তোৰ গাৰ বিষ এনে নাই যাৱ ৰাতি তোক উল্টে পাল্টে কোবাইছো আমি ডক্টাৰ মোৰ সেইটো একো নাতি নহয় মোৰ গেঙৰ সদস্য হয়
কেনে কেঁচা লগা মেৰা মাজাক তোৰ বিৰাট ইচ্ছা আছিল নহয় কোব্ৰাক লগ পাবা সেইকাৰণে তোৰ ইচ্ছাটো পূৰ্ণ কৰি দিলো দে মই আৰু কোব্ৰা তই ভুলতো নাভাবি ইন্সপেক্টৰ নৱৰত্নৰ পৰা হাত হাৰি যাবি বুলি আৰু তোক এনকাউণ্টাৰ কৰিহে এৰিম মই তেছৰ এনকাউণ্টাৰ কৰে সি খালি কোব্ৰা বেপেকৰ লগতে ঘুমাই থাকলাক বঢ়িয়া কৰি ইটা তোক চিনি পালো না ইটা তোক কাইবা চাব মোৰ পৰা এইগিলাখানক এটা খেলা বুলি ভাবো খেলা কোব্ৰা এইগিলাখান খেলি ভালে পায় এটা কথাই মনত ৰাখবি কেৱল কোব্ৰা নামনি ফেটিসাপ বুলি নাভাবি এনেকন্দা হয় গিলি ফেলম আৰু চাই থাক কি কি হয় তোৰ লগত দে তোৰ লগত থকা চামচাটোক অলপ নৱৰত্ন তেল দি মালিচ কৰবা দি তোৰ মাথাটোত কোব্ৰা কেনে দিছো জালা মজা ফালি দিছাই তই টেনচন নলবি মোৰ ভাই জালাক মাৰছি সিয়াৰ অৱস্থা মই কি কৰিম আৰু চাই থাক না তই তোৰ কাৰণে এই দোষ কোব্ৰা সদায় আছে হ'ব দে কোব্ৰা পুৰা জ্বালা দিতা তাতে নিন্নি পাৰ থানা এৰি ফেলে পলয়হি নপলাব চাই থাকচোন আৰু কি কি হয় তাৰ লগত এতিয়া বোধে মাথা ঘূৰে বাগৰি বস্তি বোধে তাকে এইটো ঘণ্টা কম ডাঙৰ চক লাগছি না তাৰ মাথাত তো ভাবছি কাৰ লগত পাংগা লৈছোৱে মই গম পাব সৎসৰে আৰু কি কি হয় ই ৰাতি কোব্ৰাৰ লগত ঘুমাই আছিল আপুনি তিলু তোক যে কৈ আছিল সেইটো কোনো আটা নহয় এইটো কোব্ৰাই আছিল বোলে বাপ্পা ঐ কি বস্তু হে সি তাকেইটোৱে জীৱনত এনে বস্তু লগ পোৱা নাছিলোৱে মই আৰু মোৰ যে গাৰ বিষ সিহঁতে কুকুৰতে মাছছি বোলে ৰাতি বেয়া কৰি মোক টোপনিত অ ছাৰ এইগিলা কি ঘটপা ধৰছি আপোনাৰ লগত তালুকদাৰ পুলিচে ঠিকে কৈছিল নেকি তাৰ লগত লাগিলেওতো ভাল হোৱা নাই নেকি লাগছিলো নেকি সিয়ে লাগছি আগে বেগে কিন্তু ছাৰ যি হওক ভাল দেখা নাই মই তাকেইটোৱে ইমান সাহস তাৰ মই অলপ ভাবাই নাছিলো তাৰ যিটো দেখছো সঁচাকে নৱৰত্ন তেল লগাব লাগিল মাথাত কিবা ঘূৰৰ নিচিনা কৰবা ধৰছি মাথাটো তোৰ যাচোন দোকানৰ পৰা নৱৰত্ন তেল এটা লৈ আহ তাৰেও দেখোন কৈছিলে নাম নৱৰত্ন হ'ব পাৰে তেল বোলে কিতো নৱৰত্ন নলগৈহে আপুনি কিন্তু নাই তিলু এতিয়া লগাবই লাগব নৱৰত্ন তেল যা জল্দি দোকানৰ পৰা লৈ আনি অ হ'ব দিয়ক ছাৰ ঘণ্টা কোব্ৰা ধেমালি বস্তু হ'ব নালাগিব গোটেই ৰাতি ঘুমাই গেল মোৰ লগত মোকে মাৰি থৈ গেল অলপ গম নাপালো কুকুৰে চুলি দাৰিত বোধে ৰং লগাই আহিছিল তাৰ যি কৈ আছে চব কৰি আছে দেখোনে কবা নোৱাৰো আৰু এইবাৰ বা কি হয় আৰু মোৰ লগত পুৰা সাৱধান থাকবা লাগব ইন্সপেক্টৰ নৱৰত্নৰ লগত প্ৰথমবাৰ পাংগা দিছি কোনোবা এটা মৰ্দে মুঠতে যেনকে হওক তাক মই চেচ বানেহে এৰিম আৰু এটা কথা সি মোৰ লগত কৰি আছে কিয় এখন তাৰ লগততো মোৰ একো দুশ্মনী নাছিল কবা নোৱাৰো আৰু কথাটো কি অকল ভিডিঅ'টো আজিৰ কাৰণে ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি চাই সঁচাকৈ ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব বন্ধুসকল আজিৰ কাৰণে বাই বাই